নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰত স্বাগতম জনালো অসম চৰকাৰৰ ফালৰ পৰা নতুন ভেকেন্সি আহিছে আৰু ভেকেন্সি আহিছে আপোনালোকৰ গুৱাহাটী হাইকোৰ্টৰ পৰা ইয়াত এডভাৰটাইজমেন্টটো মুকলি হৈছে আপোনালোকৰ 30 জুলাই তাৰিখে মুকলি হৈছে ইয়াতে ডেট দিয়া আছে আৰু ইয়াতে আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ ভেকেন্সি আহিছে আৰু মই ডিটেইলছ খিনি দেখুৱাই আছো এটো হল ভেকেন্সি ডিটেইলছ ইয়াত প্ৰথম ভেকেন্সি আহিছে ষ্টেনোগ্ৰাফাৰ এটো গ্ৰেড 3 পোষ্ট হয় এটো আপোনালোকৰ স্যালাৰি 14000 ৰ পৰা 60500 ৰ ভিতৰত লগতে গ্ৰেড পে 7400 আৰু ইয়াত পোষ্ট এটা মুকলি হৈছে দুই নম্বৰটো ডক্টৰী এটো গ্ৰেড 4 পোষ্ট হয় ইয়াত স্যালাৰি 12000 ৰ পৰা 52000 হ'ব আৰু লগতে গ্ৰেড পে হ'ব 4400 ইয়াতো আপোনালোকৰ এটা পোষ্ট আছে আৰু আপোনালোকৰ ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক এপ্লাই ষ্টাৰ্ট হ'ব আপোনালোকৰ 13 আগষ্টৰ পৰা দুপৰীয়া 3টা বজাৰ পৰা আপোনালোকৰ এপ্লিকেশন অনলাইনত সাবমিট কৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ 28 আগষ্ট till 5 pm আৰু যেটো আপোনালোকৰ ফিজ পেমেন্ট কৰিব লাগিব সেই ফিজটো পেমেন্ট কৰাৰ লাষ্ট ডেট হ'ব আপোনালোকৰ 30 আগষ্ট এজ লিমিটত আপোনালোকৰ আনৰিজাৰ্ভড মিনিমাম আৰু মেক্সিমাম দিয়া আছে 18 ৰ পৰা 40 SC ST হলে 18 to 45 লৈকে পাব আৰু OBC হলে 18 ৰ পৰা 42 ৰ ভিতৰত হ'ব লাগিব PWD হলে 18 to 50 এজ লৈকে এপ্লাই কৰিব পাৰে আৰু কোৱালিফিকেশন খিনি ইয়াতে চাওক যেটো ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 পোষ্ট হয় হেতুৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু ডিপ্লোমা আৰু সাৰ্টিফিকেট ডিপ্লোমা নহলে বা সাৰ্টিফিকেট থাকিব লাগিব ষ্টেনোগ্ৰাফি হেভিং মিনিমাম স্পিড অফ 80 ওয়ার্ড পার মিনিট আৰু যেটো ডক্টৰী পোষ্ট হয় হেতুৰ কাৰণে HSLC পাস কৰা হ'ব লাগিব মেট্ৰিক পাস কৰা হ'ব লাগিব চাওক যেটো গ্ৰেড 4 পোষ্ট আছে ডক্টৰী হেতু পোষ্টত গ্ৰেজুৱেচন যি সকলে কমপ্লিট কৰিছে তেওঁলোকে এপ্লাই নকৰিব কাৰণ তেওঁলোকে এপ্লাই কৰিলে কি হ'ব তেওঁলোকৰ যেটো এপ্লিকেশন হয় হেখন ৰিজেক্ট কৰি দিব কাৰণ আপোনালোকে জানে ভালকে যে গ্ৰেড 4 পোষ্টৰ কাৰণে ডিগ্ৰী পাস কৰা সকল এলিজিবল নহয় গতিকে আপোনালোকে মিছামিছি এপ্লাই নকৰিব ইয়াতে যেহেতু ফিজও দিব লাগিব 300 रुपीस এটা ফিজ দিব লাগিব তো ফিজ আপোনালোকৰ পইচা এনে যাব গতিকে আপোনালোকে মিছামিছি এটো এপ্লাই নকৰিব যি সকলে মেট্ৰিক পাস কৰিছে আৰু হায়াৰ সেকেন্ডাৰী পাস কৰা যি সকল আছে তেওঁলোকে এপ্লাই কৰি চাব পাৰে কিন্তু এটো মেইনলি আপোনালোকৰ ক্লাস 10 পাস কৰা সকলৰ কাৰণে হয় ইয়াতে দিয়া আছে চাওক সিলেকশন প্ৰসেস খিনি কেনেকুৱা হ'ব চাওক ইয়াতে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 পোষ্টৰ কাৰণে 90 মাৰ্কছৰ এটা ৰিটেন টেষ্ট হ'ব আৰু ইয়াতে টেষ্টটো ইয়াতে কি হ'ব ইয়াতে ডেসক্ৰাইব কৰা আছে চাই লব এই পইণ্ট বিলাক কি হ'ব ইয়াতে গুটেখিনি দিয়া আছে পইণ্ট ওয়াইজ দিয়া আছে আৰু এটো হোৱাৰ পিছত 90 মাৰ্কছৰ এইখিনি হোৱাৰ পিছত ষ্টেনোগ্ৰাফি টেষ্ট হোৱাৰ পিছত আপোনালোকৰ ৰিটেন টেষ্ট এটা হ'ব 70 মাৰ্কছৰ ৰিটেন টেষ্ট হ'ব 2 ঘণ্টা এটো হল স্টেজ 2 আৰু স্টেজ 3 ত আপোনালোকৰ ইন্টাৰভিউ হ'ব পাৰ্সোনাল ইন্টাৰভিউ এটা হ'ব আৰু যেটো ডক্টৰী পোষ্ট আছে হেতু পোষ্টৰ কাৰণে আপোনালোকৰ 90 মিনিটছৰ এটা ৰিটেন টেষ্ট হ'ব 50 মাৰ্কছ থাকিব তাত আৰু ইয়াত কোনো ধৰণৰ নেগেটিভ মাৰ্কছ নাথাকে আৰু এই 50 মাৰ্কছৰ এক্সামটো হৈ যোৱাৰ পিছত আপোনালোকৰ যেটো পাৰ্সোনাল ইন্টাৰভিউ হ'ব তাত 20 মাৰ্কছ থাকিব এটো হল সিলেকশন প্ৰসেস এইখিনিৰ ওপৰত বেস কৰি তেওঁলোকে যিখন ফাইনাল মেৰিট লিষ্ট হ'ব এইখন মুকলি কৰিব আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ যেটো গুৱাহাটী হাইকোৰ্টৰ ৱেবছাইট আছে মই এই ভিডিওৰ ডেসক্ৰিপচনত ৱেবছাইটৰ লিংকটো দি দিম আপোনালোকে তাতে ক্লিক কৰি ডাইৰেক্ট ৰিডাইৰেক্ট হ'ব পাৰিব আৰু ৰিডাইৰেক্ট হোৱাৰ পিছত তাতে এপ্লাই বাটন থাকিব এপ্লাই কৰি লব তাতে আৰু এপ্লাই কৰাৰ টাইমত আপোনালোকৰ ইয়াতে ফটো আৰু যেটো সিগনেচাৰ আপলোড দিব লাগিব তাৰে সাইজটো ইয়াতে দিয়া আছে ফটোগ্ৰাফ আৰু ইমেজৰ যেটো সাইজ হেতু ইয়াতে দিয়া আছে চাই লওক উইথ হ'ব আপোনালোকৰ 276 পিক্সেল আৰু হাইট হ'ব আপোনালোকৰ 354 পিক্সেল এটো ফটো হয় আৰু সিগনেচাৰৰ কাৰণে 118 পিক্সেল হাইট হ'ব আৰু উইথটো হ'ব 276 পিক্সেলৰ সো এইখিনি আপলোড দিয়াৰ পিছত আপোনালোকে নিজৰ ডকুমেন্টছ খিনি আপলোড দিব লাগিব যিখিনি কোৱালিফিকেশন সাৰ্টিফিকেট আছে এইখিনি দিব লাগিব আৰু মই যেহেতু কৈছিলো যে এইটো এপ্লিকেশন ফিজ দিব লাগিব তো ফিজটো ইয়াতে চাই লওক SC ST খিনিৰ কাৰণে 250 দিব লাগিব ষ্টেনোগ্ৰাফাৰৰ কাৰণে আৰু বাকি যিখিনি আছে তেওঁলোকে 500 দিব লাগিব এটো গ্ৰেড 3 পোষ্টৰ আৰু যেটো গ্ৰেড 4 পোষ্ট আছে ডক্টৰী হেতু SC ST খিনিয়ে 150 रुपीस দিব লাগিব আৰু যেটো বেলেগ যিখিনি জেনাৰেল আৰু OBC আছে তেওঁলোকে 300 দিব লাগিব
পিডব্লিউডিৰ ক্ষেত্ৰত ফিজ নাই নীল বুলি দিয়া আছে সেইকাৰণে মই কৈছিলো যে ডাক্তৰী পোষ্টত ডিগ্ৰী পাছ কৰা সকলে এপ্লাই নকৰিব কাৰণ আপোনালোকৰ 300 रुपीस এটা এনে গুচি যাব এপ্লিকেশনখন ৰিজেক্ট কৰি দিব আপোনালোকৰ পিছত পইচা আপোনালোকৰ ৰিফান্ডো নহয় গতিকে এপ্লাই নকৰিব মিছামিছি সেইখিনি আছিল আজিৰ ভ্যাকেন্সিৰ ডিটেইলছ খিনি দিব লগা সোনকালে এপ্লাই কৰি ল'ব লাষ্ট ডেটৰ আগত আৰু যদি কিবা প্ৰবলেম হয় বা কিবা যদি বুজি নাপায় কমেন্ট কৰিব মই বুজাই দিব চেষ্টা কৰিম সো আজিলৈ ধন্যবাদ